ৰঙালাও কেৱল পাচলিয়ে নহয়, ইয়াৰ ফুলৰো আছে অনেক গুণ। ৰঙালাওৰ ফুলে কেনেকৈ স্বাস্থ্যৱান কৰি ৰাখে জানো আহক। আপুনি হয়তো ৰঙালাওৰ লাভালাভৰ বিষয়ে নিশ্চয়কৈ শুনিছে, কিন্তু আপুনি কেতিয়াবা ইয়াৰ হালধীয়া ধুনীয়া ফুলৰ গুণাগুণৰ বিষয়ে শুনিছেনে বাৰু? এই ফুলবোৰ খাদ্যটো ব্যৱহাৰ কৰা হয়। বহুতো ঘৰত এই ফুলৰ ডাম্পলিংবোৰ বৰষুণৰ বতৰত ভজা হয়, যাক মানুহে অতি আদৰেৰে খায়। এই সোৱাদত যিমানেই সমৃদ্ধ আৰু আমাৰ স্বাস্থ্যৰ বাবেও অতিকৈ উপকাৰী। ই আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখে, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। গতিকে ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে ভালদৰে জানো আহক। চকুৰ বাবে অত্যন্ত ভাল। ই ভিটামিন এৰে সমৃদ্ধ, যি দৃষ্টিশক্তি স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। এই চকুবোৰক পোহৰৰ পৰিৱৰ্তনৰ সৈতে মিলাবলৈ সক্ষম কৰে আৰু চকুবোৰ সেমেকা কৰি ৰখাত সহায় কৰে। ভিটামিন এ নিশাৰ দৃষ্টিশক্তি উন্নত কৰে আৰু শুকান চকুৰ সমস্যা প্ৰতিহত কৰিব পাৰে। ইয়াৰ পাছতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ৰঙালাও ফুলত লোৰ চাহ বহুতো ৰোগ প্ৰতিৰোধ কাৰ্য যেনে লিম্ফোচাইটৰ পৃথকীকৰণ, বিয়পা আৰু বীজাণুৰ সৈতে যুঁজি থকা প্ৰতিক্ৰিয়াশীল অক্সিজেন প্ৰজাতিৰ উৎপাদনৰ বাবে অত্যন্ত উপযোগী। ই ৰোগৰ পৰা আৰোগ্য হোৱাত সহায় কৰিব পাৰে, হজম শক্তি উন্নত কৰিব পাৰে। ৰঙালাও ফুলত থকা আহে এণ্টিনাইন পৰিষ্কাৰ কৰি কৌষ্ঠকাঠিন্যৰ পৰা আপোনাক সহায় দিব পাৰে। ইয়াৰ গ্ৰহণে পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি অনুভৱ কৰায় আৰু অত্যাধিক খোৱাৰ পৰা আপোনাক বিৰত ৰাখে। হাড়ৰ বাবেও ই যথেষ্ট পৰিমাণে উপকাৰী। ৰঙালাও ফুলত পৰ্যাপ্ত ফছফৰাছ আৰু কেলছিয়াম উপাদান থাকে, যি হাড় আৰু দাঁত ৰক্ষণাবেক্ষণত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিউজ ৰিপৰ্ট, নিউজ 8 অসম।